ভিডিঅ'টিলৈ সকলোকে স্বাগতম জনালোঁ। আজি অনুপ্ৰেৰণামূলক গল্প এটি পাঠ কৰিব বিচাৰিছোঁ। গল্পটিৰ শিৰোনামা হৈছে জীৱনৰ কিছুক্ষণ। দিনটো অফিচত থাকি অলপ সোনকালেই অফিচৰ পৰা ওলাই আহিল সৌৰভ। গেটৰ সন্মুখত বন্ধু ত্ৰিনয়নে লগ পাই সৌৰভক ক'লে, আজি গধূলি ওলাবা, নতুন চহৰখন চিনাকি হ'বলৈ। আৰু আজি কফি ঘৰত নহয়, ৰিজৰ্টত খাম, হ'বনে? মই তোমাৰ ওচৰলৈ যাম, তুমি ওলাই থাকিবা। অ'কে বাই বুলি সৌৰভে ত্ৰিনয়নৰ কথাৰ প্ৰতি সঁহাৰি জনাই গুচি আহিল। সময় বাগৰিছিল। সৌৰভে ঘড়ীটোলৈ চালে, ৫ বাজিছে। স্কুলৰ প্ৰধান শিক্ষকে নতুনকৈ চাকৰি পোৱাৰ খবৰ শুনি সৌৰভলৈ আনি দিয়া পাতল সেউজীয়া ৰঙৰ শ্বাৰ্টটো পিন্ধি ল'লে। ইতিমধ্যে সৌৰভ ৰেডি হৈছে। বাহিৰত কলিং বেলৰ শব্দ। সৌৰভ ওলাই গ'ল। আহিলা ত্ৰিনয়ন? অঁ, আহিলোঁ বুলি ত্ৰিনয়নে সৌৰভৰ কথাৰ প্ৰতি সঁহাৰি জনালে। সৰু সৰু কথোপকথনৰ মাধ্যমেৰে ইতিমধ্যে দুয়ো ঘৰৰ পৰা ওলাই গৈছে। ঘৰৰ পৰা মূল পথটো অকণমান আঁতৰত। তেওঁলোকে ই-ৰিক্সা এখন লোৱাৰ কথা ভাবিলে। ই-ৰিক্সা এখন ল'লে। এটা সময়ত গৈ ই-ৰিক্সাখন ৰিজৰ্টখনৰ সন্মুখত ৰ'ল। ৰিজৰ্টখনৰ কেম্পাছলৈ দুয়ো সোমাই গ'ল। সোমায়েই সৌৰভৰ মুখেৰে নিগৰি আহিল, ৱাও, ধুনীয়া পৰিৱেশ, কি দৃষ্টিনন্দন। মনোগ্ৰাহীকৈ সকলোবোৰ বস্তুৱেই ৰিজৰ্টখনত ৰাখিবলৈ যত্ন কৰিছে। দুয়ো কফি আৰু দুটামান খোৱা বস্তুৰ অৰ্ডাৰ দি নিৰ্দিষ্ট ঠাইত বহিল। ফাগুনৰ সময়। বাহিৰত আটক ধুনীয়াকৈ লগোৱা লাইটিংৰ পোহৰত দেখা গ'ল সমীৰণৰ পৰশ লাগি সেউজীয়া পাতবোৰে দুৰো দুৰোকৈ কঁপি আছে। ঠাণ্ডা তেতিয়াও মাৰ যোৱাই নাই। ৰিজৰ্টৰ ভিতৰত থকা বাবে সিমান এটা ঠাণ্ডা অনুভৱ হোৱা নাই সৌৰভৰ। কিন্তু বাহিৰত থৰথৰকৈ কঁপি থকা গছ-পাতবোৰ দেখিহে ঠাণ্ডা লগা যেন লাগিল সৌৰভৰ। সৌৰভৰ তন্ময়তা ভাঙি ত্ৰিনয়নে ক'লে, অৱা দেখিছা বয়সীয়াল মানুহজন? তেওঁৱেই এই বিশাল ৰিজৰ্টখনৰ গৰাকী। লগতে নিজৰ আন বহু বাণিজ্যিক দিশৰ লগতো তেওঁ জড়িত হৈ আছে। শুনা যায় এসময়ত নিউজ পেপাৰ লগতে ভঙা বস্তু আনিবলৈ আনৰ ঘৰে ঘৰে ঘূৰি ফুৰিছিল। কিন্তু আজি চোৱা, সেই ব্যক্তিজনেই নিজৰ একক প্ৰচেষ্টাত আজি এই পৰ্যায়লৈ পৰ্যবসিত হ'বলৈ সক্ষম হৈছে। আচৰিত কথা নহয়নে? সৌৰভে ক'লে, হয় ত্ৰিনয়ন, কৰ্মইহে মানুহৰ ভাগ্য নিৰ্ধাৰণ কৰে আৰু ইয়েই এক ডাঙৰ উদাহৰণ। জীৱনে মানুহক শিকায় সংগ্ৰাম কৰিলেহে জীৱনটো জীয়াই থাকিবলৈ সক্ষম হ'বা আৰু ইয়াক সৰুগত কৰি মানুহে জীয়াই থাকিবলৈ অবিৰত সংগ্ৰাম অব্যাহত ৰাখি স্ব-নিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে। আত্মনিৰ্ভৰশীলতাই মানুহক সুখী কৰিব পাৰে আৰু মানুহে জীয়াই থাকিবলৈ এজনে আনজনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, অৰ্থাৎ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লগা হয়। মূল কথাখিনিৰ পৰা অলপ আঁতৰি আহি সৌৰভৰ মন লিগাঙলৈ উৰা মাৰিলে। লিগাঙত ঘৰলৈ যাবানে? সৌৰভৰ চমু প্ৰশ্ন। অঁ, যাম বুলি ভাবিছোঁ, ত্ৰিনয়নৰ উত্তৰ। তুমি যাবানে সৌৰভ? অঁ, যাব লাগিব বুলি সৌৰভে সঁহাৰি জনালে। সৌৰভে ক'লে, এইবাৰ এটা পৰিকল্পনা কৰিছোঁ, সৰুকালৰ পঢ়াশালিখনত গছপুলি ৰোপণৰ কথা ভাবিছোঁ। কিমান দূৰ আগুৱাব পাৰিম নাজানো।
তথাপি প্ৰচেষ্টা অব্যাহত থাকিব। সুন্দৰ পদক্ষেপ সৌৰভ, শুভেচ্ছা থাকিল বুলি ত্ৰিনয়নে জনালে। সৌৰভৰ হঠাতে ঘড়ীটোলৈ চকু গ'ল। ৯ বাজিবৰ হ'লেই। কথা পাতি থাকোঁতে পাখি লগা সময়বোৰ কেনেকৈনো পাৰ হৈ গুচি গ'ল গমকে নাপালে। গতিকে দুয়ো বহাৰ পৰা উঠি ৰিজৰ্টৰ পৰা ওলাই আহিল। ত্ৰিনয়নে ক'লে, সৌৰভ, ভৱিষ্যতে তুমি ক'ত আৰু মই ক'ত থাকিম আমি জানো ক'ব পাৰিম? কিন্তু আজিৰ সন্ধিয়াৰ এইখন জীৱনৰ ভাল লগা ক্ষণ হৈ ৰ'ব। নিশ্চয় ত্ৰিনয়ন বুলি সৌৰভে হাঁহিৰে ত্ৰিনয়নৰ কথাৰ প্ৰতি সঁহাৰি জনালে। অহাকালি পুনৰ লগ পোৱাৰ কথা দি দুয়ো ঘৰ অভিমুখে যাত্ৰা কৰিলে। গল্পটি ইমানতে সমাপ্ত হয়। ওপৰৰ কাহিনীটোৰ পৰা আমি বুজো যে জীয়াই থাকিবলৈ আনৰ বস্তুৰ ওপৰতো মানুহে নিৰ্ভৰশীল হ'ব লগা হয়। জীৱনত আগুৱাই যাবৰ কাৰণে লাজ, ভয় সকলোবোৰ ত্যাগ কৰিব লগা হয়। ইয়াৰ লগতে ধৈৰ্য আৰু সাহসৰো প্ৰয়োজন হয়। নিজৰ কৰণীয় কামবোৰ একাগ্ৰতাৰে কৰি যোৱাই সফলতাৰ চাবিকাঠি হ'ব পাৰে। এজন নিউজ পেপাৰ লোহা টিন বিক্ৰেতাজনেও এদিন সফলতাৰ দিশত আগুৱাই গৈ কেনেকৈ নিজকে সংস্থাপন কৰাৰ লগতো আন 10জনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়।